নৃপতি আহি ইতিমধ্যে উপস্থিত হৈছে কুৰুক্ষেত্ৰ মহাৰণৰ ভূমি দেখিলা নৃপতি তৈতে বিচাৰি ফুৰন্তে আছে ধেনু বৃষ দুয়ো দুখতে কান্দন্তে সেই কুৰুক্ষেত্ৰ মহাৰণৰ ভূমিৰ কাষতেই যেতিয়া পৰীক্ষিত ৰজাই ঘূৰি ফুৰিছিল তেতিয়া পৰীক্ষিতৰ দৃষ্টিত পৰিছিল যে এগৰাকী ধেনুমাও আৰু এটি বৃষভ অৰ্থাৎ এজনী গাই গৰু আৰু এটা শুক্ল অৰ্থাৎ বগা বৃষভ অৰ্থাৎ বলদ গৰুৱে দুখতে কান্দি আছে মৃণাল ধৱল বৃষ কাম্পে তৰতৰি চৰণত তাৰৈ ক্ষুদ্ৰ গোটে দণ্ড ধৰি সেই বৃষভটোৰ বৰণটো কেনেকুৱা আছিল ধৱলী বৰণ অৰ্থাৎ শুক্ল বৰণ বা বগা বৃষভ সেই বৃষভটোৰ চাৰিখন ভৰিত অৰ্থাৎ সেই বলদ গৰুটোৰ চাৰিখন ভৰিত এটা আত্মতত্ত্ব নজনা শূদ্ৰই অৰ্থাৎ এজন অধৰ্মী ব্যক্তিয়ে হাতত দণ্ড লৈ সেই বৃষভটিৰ চাৰিওখন ভৰিত মৰিয়াই সেই বৃষভটিক অত্যাচাৰ অব্যাহত কৰি ৰাখিছিল ভয়তে তেজিলা যেন মলমূত্ৰ আদি চৰণৰ প্ৰহাৰে ধেনুক কৰে শাস্ত্ৰী যেতিয়া সেই আত্মতত্ত্ব নজনা শূদ্ৰটোৱে হাতে দণ্ড ধৰি সেই বৃষভটোৰ ওপৰত অত্যাচাৰ অব্যাহত কৰি ৰাখিছিল সেইখিনি সময়ত ভয়তে সেই বৃষভটোৱে মলমূত্ৰ ত্যাগ কৰি দিছিল তথাপিতো সেই আত্মতত্ত্ব নজনা শূদ্ৰটোৱে সেই ধেনুমাও আৰু শুক্ল বৃষভটিৰ ওপৰত অত্যাচাৰ অব্যাহত কৰি ৰাখিলে কান্দন্তে আচন্ত বহে লুতক নয়নে অনাথক মাৰে যেন দুৰ্জন তেন্তুনে যেতিয়া সেই মহা অধৰ্মী দৃঢ় আত্মতত্ত্ব নজনা শূদ্ৰটোৱে ধেনুমাও আৰু শুক্ল বৃষভটিক অত্যাচাৰ অব্যাহত কৰি ৰাখিছিল তেতিয়াহলে ধেনুমাও আৰু সেই বৃষভটোৰ দুই নয়নে চকু পানী অনাশাৰে বৈ আহিছিল দুৰ্জন তেন্তুনবোৰে অনাথ শিশুক অত্যাচাৰ কৰাৰ দৰে সেই শূদ্ৰটোৱে অত্যাচাৰ কৰিছিল ধেনুমাও আৰু বৃষভটিৰ ওপৰত এই অত্যাচাৰবিলাক দেখাৰ পিছত চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে কি কৰিছে আমা সমস্তক পদচন্দে বৰ্ণনা কৰিছে যে হেন দেখি খেদি গইলা ৰাজা থে বেঠে হাতে শৰদ ধনু ধৰি হুৱৰ্ণ ৰথে মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন কোন তৈ কহৰে অধম দুৰ্জন মুহুৰ ৰাজ্যত কৰ ইমত দুৰ্বল মৰিবাৰ শংকা নাই কহিৰে নিষ্খ
নিষ্ফল নৃপতিৰ বেশতই কৰ্মত চণ্ডাল হেন জানা পাইলে আখি তোৰ জমকাল। যেতিয়া সি আত্মতত্ত্ব নজনা শূদ্ৰটিয়ে অত্যাচাৰ কৰিছিল ধেনুমাও আৰু বৃষপ্তিৰ ওপৰত, সেই দেখি পৰীক্ষিতে কি কৰিছে, হেন দেখি খেদি গৈলা ৰাজা আছে বেঠে, হাতে সৰ ধনু সুবৰ নৰৰথে। সেইবিলাক দেখাৰ পাছত ৰজা পৰীক্ষিতে হাতত ধেনুসৰ ধৰি সুবৰ্ণৰ ৰথৰ পৰা নামি গৈ সেই আত্মতত্ত্ব নজনা শুদ্ধটোৰ ফালে দৌৰি গৈছে আৰু কি কৰিছে, মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন, কোনতই কহবৰে অধম দুৰ্জন। পৰীক্ষিত নৃপতিয়ে সেই শূদ্ৰটোক কৈছে মেঘৰ দৰে গম্ভীৰ ধ্বনিৰে, তই কোন যে অধম নিষ্ফল, তই মোৰ ৰাজ্যখনৰ সন্ত মহন্তবিলাকক কিয় এনে অত্যাচাৰ কৰিছ? মুহুৰ ৰাজ্যত কৰ ইমত দুৰ্বল, মৰিবাৰ শংকা নাই কহিৰ নিষ্ফল। মোৰ ৰাজ্যৰ সন্ত মহন্তক অত্যাচাৰ কৰি মোৰ ৰাজ্যখনক দুৰ্বল কৰিব বিচৰা, মৃত্যুৰ প্ৰতি আসক্তি নথকা কোন তই অধম নিষ্ফল, তোৰ সত্য পৰিচয় মোৰ আগত অৱগত কৰ। নৃপতিৰ বেশতই কৰ্মত চণ্ডাল, হেন জানি পাইলা তোৰ আজি জমকাল। যে সেই দুষ্ট অধৰ্মী, দেখাততো তই নৃপতিৰ বেশ পৰিধান কৰি আছ, ৰজাৰ সাজ সজ্জা আ অলংকাৰ তই যদিও বা পৰিধান কৰি আছ, তথাপিতো তই কিন্তু কৰ্মত চণ্ডালতকৈও নিকৃষ্ট। তোৰ সত্য পৰিচয় মোৰ আগত অৱগত কৰ। পৰীক্ষিত ৰজাই সেই অধৰ্মীটোৰ আগত আৰু কেইটামান কথা কৈছে। সেইকেইটা কি কৈছে আমাক পদত দিয়া আছে, গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয়, এতেকে অন্যায়ক ৰখ দুৰাশয়, মই বিদ্য মানে তোৰ এতমানঙ্গ, ক্ষণিতে কৰ তই কৰো হিৰস্বেদ, এই ৰামে মহন্তক প্ৰিয়া কৰ, মুহুৰ আগত ৰহ ৰহ ভাংগু আজি তুহুৰ মহত্য, এহি বুলি পৰীক্ষিত পৰম মহন্ত, ধেনু আৰু বৃষভক সম্বোধি বুলন্ত। পৰীক্ষিত নৃপতিয়ে অধৰ্মীটোক কৈছে যে গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয়, এতেকে অন্যায় কৰশ দুৰাশয়। যে জগতৰ গুৰু পৰমেশ্বৰ যশোৱাৰ লাল প্ৰভু নাৰায়ণ কৃষ্ণই এইখন ধৰাধাম ত্যাগ কৰাৰ পাছতেই তেৰাৰ পৰম মিত্ৰ ধনঞ্জয় অৰ্জুনেও এইখন ধৰাধাম ত্যাগ কৰাৰ পাছতেই
কোন দুৰাশৈ প্ৰভু নাৰায়ণৰী সৰ্বাংগ সুন্দৰ সৃষ্টিত হাত দিছে মই বিদ্যমানে তোৰ এতমান গ খানিতে কৰগতই কৰো শিৰচ্ছেদ মই গম পাইছো যে তই একমাত্ৰ অধৰ্মী অনাচাৰী তোৰ সত্য পৰিচয় মোৰ আগত অৱগত কৰ তই প্ৰভু নাৰায়ণৰ সুন্দৰ সৃষ্টিত যিহেতু অপকাৰ কৰিব বিচাৰিছ তই মোৰেই ৰাজ্যৰ মহন্তসকলক মোৰ ৰাজ্যতে থাকি এনে প্ৰিয়া দিছ গতিকে তোৰ আজি মই শিৰচ্ছেদ কৰিয়েই মহাপাপৰ পৰা মুক্তি প্ৰদান কৰিম মহন্তক প্ৰিয়াগৰ মুহুৰ আগত ৰহ ৰহ ভাংগ আজি তুহুৰ মহন্ত মোৰ আগতেই মোৰ ৰাজ্যৰ মহন্তসকলক ইমান অত্যাচাৰ কৰিছ তোৰ মহত্ব মই আজি চাম তোৰ মহত্ব কিমান এহি বুলি পৰীক্ষিত পৰম মহন্ত ধেনু বৃষভক দুয়ো সম্বুধি বুলন্ত এইদৰে মেঘৰ দৰে গম্ভীৰ ধ্বনিৰে সেই আত্মতত্ত্ব নজনা ক্ষুদ্ৰটোক উদ্দেশ্য কৰি এই সকলোবিলাক কথা কোৱাৰ পাছতেই পৰীক্ষিত নৃপতিয়ে সেই ক্ষুদ্ৰটোৰ ওচৰৰ পৰা আহি ধেনু মাও আৰু বৃষভৰ আগত বৰ্ণনা কৰিছে যে কোন তুমি আছা শুক্ল বৃষৰূপ ধৰি কোনে বা তোমাৰ ভাঙ্গি লেকতিনি ভৰি কৃষক ভ্ৰমাহায়ক পাৱে মহাশয় মই আখি পাইলো আৰু নকৰিবা ভয় জয়িত ৰাখে কৌৰৱৰা যাৰ বাহু দণ্ডে সুকে সিটো লোকৰ লুটকণতো পৰে নাকান্দা নাকান্দা মাও ধেনু এৰা খেদ কৰো আজি তোমাৰ শত্ৰুৰ স্কন্ধচ্ছেদ পৰীক্ষিত নৃপতিয়ে ধেনু মাও আৰু বৃষভক উদ্দেশ্যি কৈছে যে কোন তুমি আছা শুক্ল বৃষৰূপধাৰী কোনে বা তোমাৰ ভাঙিল একতিনি ভৰি বৃষভটোক উদ্দেশ্যি কৈছে যে তুমি কোন শুক্ল বৃষভৰূপী তুমি কোনোবা দেৱতা নেকি তুমি বৃষভ ৰূপধাৰী কোন তোমাৰ সত্য পৰিচয় মোৰ আগত অৱগত কৰা আৰু তোমাৰ এই চাৰিও পদৰ ভিতৰত তিনিখন পদ সেই দুষ্টটোৱে ভাঙিলে অধৰ্মী অনাচাৰটোৱে ভাঙিলে তথাপিতো তিনিখন ভৰি ভাঙি যোৱাৰ স্বৰ্তেও এখন ভৰিৰ ওপৰতেই আশ্ৰয় লৈ তুমি কিয় ভ্ৰমণ কৰি ফুৰিছা মই যিহেতু তোমাৰ ওচৰ আগি পালোগি সেই ধেনু মাও আৰু বৃষভ তোমালোকে ভয় নকৰিবা তোমালোকৰ সন্তাপ মোৰ আগত অৱগত কৰা নাকান্দা নাকান্দা মাও ধেনু এৰা খেদ কৰো আজি তোমাৰ শত্ৰুৰ স্কন্ধচ্ছেদ যে হে ধেনু মাও তুমি আৰু নাকান্দিবা তোমাৰ শত্ৰুৰ আজি স্কন্ধচ্ছেদ বা শিৰচ্ছেদ মই কৰিম মাত্ৰ মোৰ আগত অৱগত কৰা যে সেই শুদ্ধটোৰ সত্য পৰিচয়টোনো কি এই বুলি পৰীক্ষিত নৃপতিয়ে কোৱাৰ পাছতেই সেই ধৰ্মৰূপধাৰী বৃষভটোৱে সুন্দৰকৈ পৰীক্ষিত নৃপতিৰ আগত ক'ব বিচাৰিছে
কৃষ্ণৰ সেৱকইটো ৰাজাৰ ৰাজ্যত কেহুনতো কৰে আখি দ্ৰোহ হেনমত যদি দেৱে কৰে তোমাক শাক হেন দণ্ড তাহাৰো কাটিব শালংকৃত বাহুখণ্ড হেন শুনি ধৰ্মে তাক দিলন্ত উত্তৰ কি কহিব পৰীক্ষিত মই তোমাৰ বংশৰ যাৰ গুণে তুষ্ট হোয়া বসুদেৱসূত হুৱন্তে সাৰথি কটু সভাসদসূত কৃষ্ণৰ সেৱকইটো ৰাজাৰ ৰাজ্যত পৰীক্ষিত নৃপতিয়ে কৈছে যে মই এক পৰম কৃষ্ণ ভক্ত আৰু এই কৃষ্ণ ভক্তৰ পৰম সৰ্বাংগ সুন্দৰ ৰাজ্যখনত কোন অধৰ্মী নিষ্ফলে আহি দ্ৰোহ কৰিছে যদি দেৱে কৰে তোমাক শাক হেন দণ্ড তাহাৰো কাটিব শালংকৃত বাহুখণ্ড যদিও বা তোমালোকক কোনো দেৱতায়ো এনে শাস্তি প্ৰদান কৰিছে মই আজি সেই দেৱতাৰো বাহুচ্ছেদ কৰিম বুলি পৰীক্ষিত নৃপতিয়ে ধৰ্ম আৰু ধেনুৰূপধাৰী ধৰিত্ৰী মাতৃক অৱগত কৰিছে পৰীক্ষিত নৃপতিৰ বাক্য শুনি ধৰ্মৰূপধাৰী বৃষভটিয়ে কৈছে যে হেন শুনি ধৰ্মে তাংক দিলন্ত উত্তৰ কি কহিব কথা মই তোমাৰ বংশৰ যে হি পৰীক্ষিত তোমাৰ বংশৰ মৰ্যাদা আৰু তোমাৰ বংশৰ গুণবিলাকৰ বিষয়ে মইনো কি ক'ম তোমাৰ সেই পঞ্চ পাণ্ডৱ বংশৰ গুণ বৰ্ণনা কৰাৰ ধৃষ্টতা মোৰ নাই পৰীক্ষিত যাৰ গুণে তুষ্ট হোৱা বসুদেৱসূত হুৱন্তে সাৰথিকতো সভাসদ দূত যি পাণ্ডৱ বংশৰ গুণত ভক্তিত মনোমুগ্ধ হৈ জগতৰ ঈশ্বৰো সেই পাণ্ডৱ বংশৰ ৰথৰ সাৰথি বা সভাসদ হৈছিল সেই পাণ্ডৱ বংশৰ গুণ বৰ্ণনা কৰিব পৰাৰ ধৃষ্টতা মোৰ নাই পৰীক্ষিত এ ৰামে কৰন্ত মন্ত্ৰণা কটু মন্ত্ৰী হুয়া আতি নিদ্ৰায়েৰি খান্দা ধৰি ৰাখি থকা ৰাতি ধ্যানতো নেদেখৈ যিটো বেদৰ ৰহস্য কৰিলন্ত তাহাংক পাণ্ডৱ বংশে বৈশ্য ও কি কহিব পাণ্ডৱৰ মহাগুণ গণ যাক সেৱা কৰন্ত আপুনি নাৰায়ণ তাক সম্বাৰ বংশ তুমি পৰম পবিত্ৰ দিবা ভয় দান আতকুণ চিত্ৰ পৰীক্ষিত নৃপতিক শুক্ল বৃষভধাৰী ৰূপধাৰী ধৰ্মই কৈছে যে হি পৰীক্ষিত ধ্যানতো নেদেখৈ যিটো বেদৰ ৰহস্য যি বেদৰ ৰহস্য ধ্যান কৰিলেও পোৱা নাযায় কৰিলন্ত তাহাংক পাণ্ডৱ বংশে বৈশ্য সেই বেদৰ
অতি তাত্ত্বিক ৰহস্যবিলাককো পাণ্ডৱ বংশই বশ্য কৰিলে কি কহিব মহাপাণ্ডৱৰ মহাগুণগণ যাক সেৱা কৰন্ত আপুনি নাৰায়ণ মইনো পাণ্ডৱ বংশৰ গুঞ্জক বিলাকৰ বিষয়ে বেলেগকৈ কি কম যাৰ গুঞ্জক ভক্তিত মনোমুগ্ধ হৈ স্বয়ং নাৰায়ণো সেই পাণ্ডৱ বংশৰ ৰথৰ সাৰথি বা সভাসদ হৈ পৰিছিল তাহম্বাৰ বংশ তুমি পৰম পবিত্ৰ দিবাসা অভয় দান আত কোনো চিত্ৰ যে সেই পৰীক্ষিত তুমিও সেই পাণ্ডৱ বংশৰে একসত্ৰী পৰম পবিত্ৰ ৰজা তেনে এটি ক্ষেত্ৰত তুমি আমাক অভয় প্ৰদান কৰিবা বুলি মই আগতে জানিছিলোঁ পৰীক্ষিত এই সকলোবিলাক কথা ধৰ্মই পৰীক্ষিতৰ আগত অৱগত কৰাৰ পাছতে পৰীক্ষিত নৃপতিয়ে ধৰ্মক প্ৰশ্ন কৰিছে যে এই গুণ দুখ দেয় যিটো পুছিলা সংশয় কহিবে নপাৰো তাক নৃপতি নিশ্চয় জ্ঞানী বোলে দেয় দুখ আত্মাই আত্মাক কুৰ্ত কি পণ্ডিতে দুখে নানা দেৱতাক গ্ৰহে পিয়ৈ দৈব্যগৰ জ্যোতিষ প্ৰমাণ মীমাংসকে বোলৈ হবে কৰ্মেষে প্ৰধান লোকাৱৰ্তী শাস্ত্ৰতস্ৰ ভাবে হবে কয় যাৰ যেন মতি কহে নজানে নিশ্চয় পৰীক্ষিত নৃপতিয়ে প্ৰশ্ন কৰিছিল ধৰ্মক যে সেই শুক্ল বৃষভধাৰী তুমি মোক কোৱা যে তোমাক কোনে এনে মহাপ্ৰিয়া দিছে এনে মহা দুখ দিছে অত্যাচাৰ কৰিছে পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰত সেই ধৰ্মৰূপধাৰী বৃষভটিয়ে কৈছে যে কোনো দুখ দেও যিটো পুছিলা সংশয় কহিবে নপাৰো তাক নৃপতি নিশ্চয় যে সেই নৃপতি চক্ৰৱৰ্তী ৰজা পৰীক্ষিত যদিও বা তুমি মোক প্ৰশ্ন কৰিলা যে মোক কোনে মহা দুখ যন্ত্ৰণা দিছে সেই প্ৰশ্নটো কৰিলা যদিও মই তোমাৰ আগত অৱগত কৰিব নিবিচাৰো যে মোক কোনে এনে অত্যাচাৰ কৰিলে জ্ঞানী বোলে দুখ দেও আত্মাই আত্মাক যে সেই পৰীক্ষিত জ্ঞানীসকলে কয় যে আত্মাই আত্মাক দুখ দিয়ে বুলি আৰু কুৰ্তকী পণ্ডিতে দুখে নানা দেৱতাক আৰু কুৰ্তকী পণ্ডিতসকলে এনেকুৱা অত্যাচাৰ অব্যাহত কৰি ৰাখিলে নানা দেৱ দেৱতাক জগৰীয়া কৰে পৰীক্ষিত গহে প্ৰিয় দৈব্যজ্ঞৰ জ্যোতিষ প্ৰমাণ জ্যোতিষ শাস্ত্ৰত পাৰ্গত ব্যক্তিসকলে গ্ৰহৰ প্ৰিয়া বুলি কয় আৰু মীমাংসকে বোলে কবে কৰ্মেষে প্ৰধান আৰু মীমাংসক দৰ্শকসকলে নিজৰ কৰ্মকে দুখ দিয়ে পৰীক্ষিত সেয়েহে সেই চক্ৰৱৰ্তী নৃপতি পৰীক্ষিত মই তোমাৰ আগত ক'ব বিচৰা নাই যে মোক কোনে এনে দুখ প্ৰদান কৰিলে যেতিয়া ধৰ্মই এই বাক্যটো পৰীক্ষিতৰ আগত ক'লে পৰীক্ষিতে মনতে ভাবিছে যে হে ৰাম একান্ত ভকত হবে কহে হেন ন্যায় মিলৈ সুখ দুখ আদি ঈশ্বৰ ইচ্ছায় তত্ৰ নপায় কহবে যাহাৰ যেন মতি
কৰিও কবি মৰি কয় আপুনি নিপতি হেন শুনি পাইলা ৰাজা মনত বিচাৰি জানিলো এখেন্তে ধৰ্ম বৃক্ষৰ ৰূপধাৰী এতেকে খেপৰ পাপ নকৰা বিদিত কৱে যিটো গুৱে গীতু তেখনে পাপ শ্ৰীত্য পৰীক্ষিতক কৈছে যে একান্ত ভকত সবে কহে হেন ন্যায় মিলৈ সুখ দুখ আদি ঈশ্বৰৰ ইচ্ছাই যে পৰীক্ষিত জীৱনৰ সকলো দুখ সুখবিলাক ঈশ্বৰৰ ইচ্ছামতেই হয় এয়া কোনো মীমাংসকলে প্ৰদান কৰা কথা নহয় গ্ৰহৰ প্ৰিয়া নহয় কৰ্মৰ দুখ নহয় দেৱতাৰ দুখ নহয় এই দুখবিলাক ঈশ্বৰ কৃষ্ণৰ ইচ্ছামতেই হয় পৰীক্ষিত কিন্তু তুমি মোক সুধিলা মোক কোনে এনে দুখ দিছিল পৰীক্ষিত তোমাৰ আগত বৰ্ণনা কৰিব বিচৰা নাই যে মোক কোনে এনে মোক আশ্ৰান্তনা প্ৰদান কৰিছিল কাৰণ মই যদি মোক প্ৰিয়া প্ৰদান কৰা সেই ক্ষুদ্ৰজনৰ বিষয়ে অৱগত কৰোঁ তোমাৰ আগত তেনেহ'লে মই তেওঁ যেনেকৈ এজন মহাপাপী মই তাতোতকৈও মহাপাপী হৈ যাম পৰীক্ষিত যেতিয়াই ধৰ্মই এই বাক্যষাৰ পৰীক্ষিতৰ আগত অৱগত কৰিলে তেতিয়া পৰীক্ষিতে মনতে ভাবিলে যে হেন শুনি পাইলা ৰাজা মনত বিচাৰি জানিলো এখেন্তে ধৰ্ম বৃক্ষৰ ৰূপধাৰী সেই বৃক্ষপ্তিৰ এনে বাক্যবচন শুনি পৰীক্ষিত ৰজাই গম পালে যে এওঁ বৃষভ ৰূপধাৰী অন্য কোনো নহয় এওঁ বৃষভ ৰূপধাৰী প্ৰকৃততে ধৰ্মহে এতেকে পৰ পাপ নকৰে বিদিত কয় যিটো হুৱে সিটো তেগনে পাপ চিত্ৰ সেইবাবেহে তেওঁক দিয়া অত্যাচাৰ কৰা ব্যক্তিজনৰ বিষয়েও মোৰ আগত অৱগত কৰিব বিচৰা নাই মই এতিয়া গম পালো যে এয়া শুক্ল বৃষভধাৰী ধৰ্ম এৰাম হে ধৰ্ম কিনো ভৈল তোমাৰ অবিষাদ ভাঙিলে কত পহচন্দায়াতি নিপদ কেৱলে আছয় মাত্ৰ সত্য নাম ভৰি তাকো ভাঙিবা কচাগে কলি দণ্ড ধৰি ধেনু ৰূপে জানিলো এখেন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈলয়াতি ধ্বজ ব্ৰজ পংকজ গুচিলয় অলংকাৰ তাক স্মৰি কান্দন্তে খেদৰ নাহি পাৰ হে মাও ধৰণী গুণী ইউক ধৰ্ম বাপ নকৰা কলিক ভয়তে জিও সন্তাপ পৃথিৱী পৰ্যন্তি মই